যে নিয়মীয়াকৈ পঢ়া শুনা কৰিবই লাগিব। সকলো পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলোৱাৰ পদ্ধতি বেলেগ বেলেগ হ'ব পাৰে। হয়তো এনেকুৱা বহুত পৰীক্ষা কলেজ বা স্কুল পৰ্যায়ত হ'ব পাৰে যি পৰীক্ষাত আমি পৰীক্ষাৰ আগে আগে এসপ্তাহ দিনে 10-12 ঘণ্টা পঢ়িলেও আমাৰ হয়তো এই পৰীক্ষা ক্লিয়াৰ হৈ যায়। এই পৰীক্ষাটো কিন্তু তেনেকৈ ক্লিয়াৰ হোৱা পৰীক্ষা নহয় যে আমি পৰীক্ষাৰ আগৰ এমাহ 10-12 ঘণ্টা 13 ঘণ্টা 16 ঘণ্টা পঢ়ি দিলোঁ আৰু ক্লিয়াৰ হৈ যাব, তেনেকুৱা নহয়। এই পৰীক্ষাটোত এদিনত 12-13 ঘণ্টা পঢ়াতকৈ সদায় 4-5 ঘণ্টা পঢ়াটো বেছি জৰুৰী। মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। মই মহেশ কলিতা আৰু আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ। বিগত কেইটা দিনত যদি আপুনি বাতৰি কাকত চাইছে, টেলিভিশ্যনৰ যদি আপুনি নিউজ চাইছে, নাইবা আপুনি যদি ছ'চিয়েল মিডিয়া চাইছে, তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে SPM IAS একাডেমীৰ কথা নিশ্চিতভাৱে শুনিছে। 2019 চনত 4গৰাকী মেধাৱী ছাত্ৰই আৰম্ভ কৰিছিলে এই SPM IAS একাডেমীখন আৰু তাৰ পৰৱৰ্তী সময়ত প্ৰতি বছৰেই এই IAS একাডেমীখনৰ পৰা ওলাই যায় বহুতো মেধাৱী শিক্ষাৰ্থী আৰু তেওঁলোকে গৈ অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ বিভিন্ন পদবীত তেওঁলোকে যাই নিয়োজিত হয় আৰু নিজকে তেওঁলোকে গৌৰৱান্বিত ছাত্ৰ হিচাপে পৰিচয় দিয়ে। কিন্তু এই সাফল্যৰ আঁৰত কিছুমান ব্যক্তিৰ যথেষ্ট সাধনা থাকে। তেওঁলোকে দিনে নিশাই কষ্ট কৰে। তেওঁলোকে এইসকল ছাত্ৰ ছাত্ৰীক, এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক উলিয়াই অনাৰ বাবে চেষ্টা কৰে। আজি এগৰাকী তেনেকুৱা ব্যক্তিৰ ওচৰত আমি আছোঁ। তেখেত হ'ল চিন্ময় বৰদলৈ। তেখেত SPM IAS একাডেমীৰ সহ প্ৰতিষ্ঠাপক। আজি আমি তেখেতৰ পৰা জানিম কিদৰে এই IAS একাডেমীখনে ছাত্ৰ ছাত্ৰীসকলক, অত্যন্ত মেধাৱী ছাত্ৰ ছাত্ৰীসকলক উলিয়াই অনাৰ ক্ষেত্ৰত তেওঁলোকে চেষ্টা কৰিছে আৰু আজি তেওঁলোকে আমাক জনাব কিদৰে আহি থকা তেওঁলোকৰ দিনবিলাকত পৰিকল্পনা কৰিছে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক উলিয়াই অনাৰ ক্ষেত্ৰত। আনহাতে অসমৰ গাঁৱে ভূঞে থকা যিসকল দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰী আছে, যিসকলে আৰ্থিকভাৱে সচ্ছল নহয়, যিসকলৰ পিতৃ মাতৃয়ে আৰ্থিকভাৱে যথেষ্ট টকা তেওঁলোকে খৰচ কৰিব নোৱাৰে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই IAS একাডেমীখনে কি কৰিছে কথাখিনি আমাক আজি খোলোচা মাৰি ক'ব এই চিন্ময় বৰদলৈ ডাঙৰীয়াই। চিন্ময় বৰদলৈ ডাঙৰীয়াক আমি মেট্ৰ' নিউজ গুৱাহাটীলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ছাৰ, যথেষ্ট বিগত দিনত আপোনালোকে যথেষ্টখিনি ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ হকে কাম কৰিছে। 2019 চনৰ পৰা আপোনালোকে নিৰলসভাৱে কাম কৰিছে। আপোনালোকৰ গোটেই এই যিটো আপোনালোকৰ পৰিকল্পনা, আপোনালোকৰ সপোনৰ বিষয়ে কিছু কথা। হয়, আমি 2019 চনত অক্টোবৰ মাহত আমি আনুষ্ঠানিকভাৱে SPM IAS একাডেমী আৰম্ভ কৰিছিলোঁ আৰু তাৰ আগৰ পৰাই কিন্তু আমি অসামৰিক সেৱাৰ এই প্ৰস্তুতিৰ এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিলোঁ আৰু আমি গুৱাহাটীত SPM IAS একাডেমী আৰম্ভ কৰাৰ আঁৰত মোৰ যিটো সপোন আছিলে সেইটো গুৱাহাটী বা অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা সজাগতাৰ সৃষ্টি কৰা অসামৰিক সেৱাৰ এই পৰীক্ষাটোক লৈ পেলাই। কাৰণ দেখিবলৈ পোৱা গৈছিলে যে ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ক্ষেত্ৰত অসমৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়, কিন্তু ক'ৰবাত যেন অসামৰিক সেৱাৰ এই ক্ষেত্ৰখনত অসমৰ ছাত্ৰ ছাত্ৰীসকল সিমান বেছি সচেতন নাছিলে। আমিয়ে যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়াও আমাৰ বহুত বেছি এই বিষয়ে আমাৰ জ্ঞান নাছিলে। যেতিয়া আমি চাকৰি সংক্ৰান্তে আমি বাহিৰলৈ ওলাই গৈছিলোঁ তেতিয়া লাহে লাহে আমি জানিব পাৰিছিলোঁ। গতিকে SPM IAS একাডেমী আমি আৰম্ভ কৰাৰ আঁৰত মোৰ এটা সপোন এইটোও আছিলে আমাৰ যে গুৱাহাটী বা অসম বা নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীসকলক যাতে আমি তেনেকুৱা এটা পৰিৱেশ আমি তেওঁলোকক ইয়াতে আমি দিব পাৰোঁ যি পৰিৱেশত থাকি তেওঁলোকে নিজৰ প্ৰস্তুতি চলাব পাৰে। কাৰণ আমি জানো যে সকলোৰে পক্ষে সম্ভৱ নহয় দিল্লীত গৈ বা বেলেগ কোনো চহৰত গৈ পেলাই প্ৰস্তুতি চলোৱা। বহুতৰে মন থাকে। গতিকে এটাটো আমি সচেতনতা সৃষ্টি কৰাৰ চেষ্টা কৰিছিলোঁ আৰু দ্বিতীয়তে যিসকল আগ্ৰহী তেওঁলোকক আমি দিল্লী বা আন চহৰত যেনেকুৱা ধৰণৰ এটা মানে প্ৰশিক্ষণ দিয়া হয় একে ধৰণৰ সেই ছেম মানে ষ্টেণ্ডাৰ্ডৰ একে মানদণ্ডৰে আমি প্ৰশিক্ষণ আমি অসমতো তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু সেই সপোন লৈ আগবাঢ়িছিলোঁ যে এই পৰিৱেশত থাকি ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। অসামৰিক সেৱাৰ এই ক্ষেত্ৰখনলৈ তেওঁলোকৰ আগ্ৰহ বৃদ্ধি পাব। ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হ'ব আৰু তেনেকৈ প্ৰশাসনিক ক্ষেত্ৰখনত আমি কিছুমান ভাল ভাল ছাত্ৰ ছাত্ৰীক আমি দেখিবলৈ পাম যিসকলে এখন সুস্থ সবল সমাজ গঢ়াত অৰিহণা যোগাব।
হয়, নিশ্চিতভাৱে বৰদলৈ ডাঙৰীয়া অন্য আমি প্ৰসংগ এটা লৈ যাওঁ। যিহেতু IAS হওক বা ACS হওক, যিবিলাক আমি কম্পিটিটিভ এক্সাম বুলি কওঁ, ইয়াত অৱতীৰ্ণ হোৱাটো যথেষ্ট কষ্টসাধ্য। বহুত ছাত্ৰ জীৱনৰ পৰা একেবাৰে সৰুৰ পৰা এটা সাধনা লাগে, নিৰলস সাধনা বুলি ক'লেও ভুল কোৱা নহ'ব। গতিকে এই সাধনা কৰিব যাওঁতে তেওঁলোকে কেনেদৰে আগবাঢ়িব লাগিব, তেওঁলোকে কেনেকুৱা বিষয়বিলাকৰ ওপৰত, কোনবিলাক দিশৰ ওপৰত গুৰুত্ব দিব লাগিব, কিয়নো এদিনতেইতো কোনো কাম সম্ভৱ নহয়, আগতীয়া পৰিকল্পনা নিশ্চিতভাৱে প্ৰয়োজন। গতিকে আপুনি মেট্ৰ' নিউজ গুৱাহাটীৰ পৰ্দাৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰীয়ে আহি থকা দিনত তেওঁলোকে এনেকুৱা ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব, সেইসকল ছাত্ৰ ছাত্ৰীৰ প্ৰতি আপুনি কি ক'ব বা তেওঁলোকৰ প্ৰতি আহ্বান কি থাকিব? যিসকলে অসামৰিক সেৱাৰ এই পৰীক্ষাৰ প্ৰস্তুতি চলাব বিচাৰে, প্ৰথমতেতো তেওঁলোকে এই পৰীক্ষাটোৰ পাঠ্যক্ৰমৰ বিষয়ে তেওঁলোকে অৱগত হোৱাটো উচিত। তাৰ কাৰণে তেওঁলোকে APSC বা UPSCৰ ৱেবছাইটতো তেওঁলোকে চাব পাৰে। কিন্তু থুলমূলকৈ মই যদি বিষয়সমূহ কওঁ যে কোনকেইটা বিষয় এই পৰীক্ষাটোৰ কাৰণে প্ৰয়োজনীয়, সেইকেইটা হৈছে হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, ইকনমিক্স, এনভাইৰনমেণ্ট। এই বিষয়কেইটা আমাৰ প্ৰিলিমছৰ কাৰণে দৰকাৰ। আৰু তাৰপিছতে মেইনছৰ কাৰণে গভৰ্নেন্স, ইণ্টাৰনেল ছিকিউৰিটি, ছ'চাইটি, ডিজাষ্টাৰ মেনেজমেণ্ট, এথিক্স এণ্ড ইণ্টিগ্ৰিটি, তেনেকুৱা বিভিন্ন বিষয় আছে। এতিয়া কথাটো হ'ল যে হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী এই বিষয়সমূহ আমি স্কুলত পঢ়োঁ। সেই বেচিক কথাখিনিকেই আমি এই পৰীক্ষাৰ ক্ষেত্ৰতো পঢ়িবলগীয়া হয়। গতিকে যিসকলে প্ৰস্তুতি চলাব বিচাৰে তেওঁলোকে এই বিষয়সমূহ তেওঁলোকে নিজেও অধ্যয়ন কৰিব পাৰে। কিন্তু তাৰ লগতে এই পৰীক্ষাটোত আমাৰ কাৰেণ্ট এফেয়াৰ্ছ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। গতিকে যিসকলে এই পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাম বুলি ভাবে, তেওঁলোক সদায় নিজৰ আশে পাশে কি ঘটি আছে সেই বিষয়ে তেওঁলোক অলপমান সচেতন হৈ থকাটো বা সজাগ হৈ থকাটো উচিত। কাৰণ এই পৰীক্ষাটো খুব ডাইনেমিক। ইয়াতে যদিও এখন পাঠ্যক্ৰম বা চিলেবাছ দিয়া আছে, প্ৰকৃততে ইয়াতে যিকোনো বিষয়ৰ ওপৰত যিকোনো প্ৰশ্ন আহিব পাৰে। কাৰণ ইয়াতে এইটো মূল্যায়ন কৰিবলৈ চেষ্টা কৰা হয় যে এগৰাকী প্ৰাৰ্থী নিজৰ আশে পাশে ঘটি থকা ঘটনাখিনিক লৈ পেলাই কিমান তেওঁ মানে সচেতন বা কিমান তেওঁ খবৰ ৰাখিছে, আৰু ইয়াৰ লগতে তেওঁ স্কুল কলেজত যিখিনি বিষয় পঢ়িছিলে সেইখিনি বিষয়ে তেওঁৰ মানে থুলমূল সেই জ্ঞানখিনি আছে নে নাই। গতিকে মই পুনৰ কৈছোঁ যে যিসকলে এই পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি চলাব বিচাৰে তেওঁলোকে স্কুলত যিকেইটা বেচিক ছাবজেক্ট পঢ়িছিলে, হিউমেনিটিজ ছাবজেক্ট, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, এনভাইৰনমেণ্ট বা জেনেৰেল ছায়েন্স বেচিকখিনি সেইখিনি পঢ়িব লাগে। আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছটো তেওঁলোকে মানে নিয়মীয়াকৈ তেওঁলোকে ফ'ল' কৰিব লাগে, কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বহুত প্ৰশ্ন সোধা যায়। গতিকে ধন্যবাদ বৰদলৈ ডাঙৰীয়া। আমি অন্য কিছু কথা সুধিব বিচাৰিছোঁ। SPM IAS একাডেমি এতিয়া শিক্ষিত সমাজৰ বাবে নতুন নাম নহয়, তেওঁলোকে যথেষ্টখিনিয়ে জানে। আৰু প্ৰতি বছৰে আপোনালোকৰ এই অনুষ্ঠানখনৰ পৰা যথেষ্ট সংখ্যক মেধাৱী ছাত্ৰ ছাত্ৰীয়ে সফলতাৰে এইসমূহ কঠিন পৰীক্ষা অৱতীৰ্ণ হয় আৰু এটা সময়ত উত্তীৰ্ণ হৈ ওলাই যায়। গতিকে এইবাৰৰ আপোনালোকৰ ফলাফলৰ বিষয়ে কিছু আমাক ভাগ বতৰা কৰিব নেকি, আমাক জনাব নেকি? নিশ্চয়। এইবাৰ APSC CC 2024 যিটোৰ শেহতীয়াকৈ যিটো পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল, তাতে মুঠ ছিট আছিলে 288, আৰু তাৰে ভিতৰত SPMত প্ৰশিক্ষণ লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 249। গতিকে SPMত প্ৰশিক্ষণ গ্ৰহণ কৰা 249 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ এই পৰীক্ষাটোত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ইয়াতে আমি SPMত বিভিন্ন ধৰণৰ কোৰ্চ আমি লঞ্চ কৰোঁ, বিশেষকৈ ফাউণ্ডেশ্যন কোৰ্চ। অধিক সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ ফাউণ্ডেশ্যন কোৰ্চৰ সৈতেই জড়িত আছিল। উদাহৰণস্বৰূপে যিজন ACS 1 ৰেংক পাবলৈ সক্ষম হৈছে, নিহাৰঞ্জন ডেকা, তেওঁ আমাৰ ফাউণ্ডেশ্যন বেটছৰ ষ্টুডেণ্ট আছিলে। ঠিক তেনেকৈ যিজনে APS 1 পাইছে, ভাস্কৰ জ্যোতি, তেখেতো আমাৰ ফাউণ্ডেশ্যন বেটছৰ ষ্টুডেণ্ট আছিলে। ইয়াৰ উপৰি কিছু সংখ্যক ষ্টুডেণ্ট হয়তো আমাৰ প্ৰিলিমছ বা মেইনছৰ ক্ৰেছ কোৰ্চ লৈছিলে বা টেষ্ট চিৰিজ লৈছিলে, তেনেকুৱা। আৰু ইয়াৰে ভিতৰত 18জন এনেকুৱা কেণ্ডিডেট আছিলে যি কেৱল ইণ্টাৰভিউৰ সময়ত আমাৰ ওচৰত মানে তেওঁলোক প্ৰশিক্ষণৰ কাৰণে আহিছিলে। 18জন কেৱল ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰামৰ সৈতে জড়িত আছিল। বাকী যিমান আছে গোটেইকেইজনেই আমাৰ মানে বিভিন্ন এনেকুৱা ফাউণ্ডেশ্যন কোৰ্চ বা বাকী প্ৰিলিমছ আৰু মেইনছৰ কোৰ্চৰ সৈতে জড়িত আছিল। গতিকে টোটেল নাম্বাৰটো আমাৰ 249 আউট অফ 288 এইটো বছৰত।
ধন্যবাদ। এতিয়া অন্য এটা প্ৰসংগলৈ যাব বিচাৰিছোঁ। যিহেতু এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যদি জীৱনত এনেকুৱা কঠিন পৰীক্ষাই হওক বা অন্যান্য পৰীক্ষাই হওক বা জীৱনৰ অন্যান্য ক্ষেত্ৰতেই হওক যদি আগুৱাই যাব বিচাৰিছে, নিৰ্দিষ্ট কিছুমান নিয়মানুৱৰ্তিতা পালন কৰিবলগীয়া হয়, অৰ্থাৎ লাইফটো ডিচিপ্লিনত আনিবলগীয়া হয়। গতিকে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে দৈনিক যিখন তেওঁলোকৰ ৰুটিন, এখন ৰুটিন থাকে। গতিকে আপুনি এই ক্ষেত্ৰত এখন ৰুটিন কেনেকৈ ফ'ল' কৰিব লাগিবগৈ, যেনেকৈ ৰাতিপুৱা কেই বজাত উঠিব লাগিব, কেনেকৈ পঢ়িব লাগিব, অলপ যদি আপুনি জাষ্ট মেট্ৰ' নিউজ গুৱাহাটীৰ দৰ্শকসকলক আপুনি যদি জনায়, আৰু আপোনাৰ এই বাৰ্তা হয়তো অসম তথা ভাৰতবৰ্ষ তথা পৃথিৱীৰ বিভিন্ন চুকে কোণে বিয়পি পৰিব। ছাৰ ক'ব নেকি এই ক্ষেত্ৰত? প্ৰকৃততে এই প্ৰশ্নটো কিছু জটিল। কিয় মই কৈছোঁ, কাৰণ এই পৰীক্ষাটোৰ প্ৰস্তুতি মানুহে নিজৰ জীৱনৰ বিভিন্ন পৰ্যায়ত তেওঁলোকে আৰম্ভ কৰে। এতিয়া যেনেকৈ ধৰি লওক আমাৰ যিজনে এইবাৰ ACS ৰেংক 1 পাইছে, নিহাৰ ৰঞ্জন ডেকা, তেওঁ ইতিমধ্যে এটা বেংকত কৰ্মৰত হৈ আছে। গতিকে তেওঁৰ যিখন ৰুটিন হ'ব, সেই ৰুটিনখন কিছু পৃথক হ'ব। তেওঁ আমাৰ ৱৰ্কিং প্ৰফেশ্যনেল ফাউণ্ডেশ্যন বেটছৰ আছিলে, গতিকে তেওঁ নিজৰ ধৰক চাকৰি কৰি ইভিনিং 7 to 9 তেওঁ আহি পেলাই ইয়াতে ক্লাছ কৰে, আকৌ ঘৰত গৈ পঢ়ে। ইয়াৰ উপৰি কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যিসকলে হয়তো গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰিয়ে ক'তো জব জইন নকৰি তেওঁলোকে কেৱল প্ৰস্তুতি আৰম্ভ কৰিছে। গতিকে তেওঁলোকৰ কাৰণে ৰুটিনখন কিছু পৃথক হ'ব। গতিকে একেখন ৰুটিনে সকলোৰে কাৰণে ইয়াতে প্ৰযোজ্য নহয়। কিন্তু এটা কথা সকলোৰে কাৰণে প্ৰযোজ্য যে নিয়মীয়াকৈ পঢ়া শুনা কৰিবই লাগিব। সকলো পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলোৱাৰ পদ্ধতি বেলেগ বেলেগ হ'ব পাৰে। হয়তো এনেকুৱা বহুত পৰীক্ষা কলেজ বা স্কুল পৰ্যায়ত হ'ব পাৰে যি পৰীক্ষাত আমি পৰীক্ষাৰ আগে আগে এসপ্তাহ দিনে 10-12 ঘণ্টা পঢ়িলেও আমাৰ হয়তো এই পৰীক্ষা ক্লিয়াৰ হৈ যায়। এই পৰীক্ষাটো কিন্তু তেনেকৈ ক্লিয়াৰ হোৱা পৰীক্ষা নহয় যে আমি পৰীক্ষাৰ আগৰ এমাহ 10-12 ঘণ্টা 13 ঘণ্টা 16 ঘণ্টা পঢ়ি দিলোঁ আৰু ক্লিয়াৰ হৈ যাব, তেনেকুৱা নহয়। এই পৰীক্ষাটোত এদিনত 12-13 ঘণ্টা পঢ়াতকৈ সদায় 4-5 ঘণ্টা পঢ়াটো বেছি জৰুৰী। গতিকে ইয়াতে সেই ডিচিপ্লিনটো লাগিব। ইয়াতে আমি যিখিনি পঢ়িছোঁ, কাৰণ পাঠ্যক্ৰমটো বৃহৎ, মানে তাতে বহুতখিনি, মানে ইয়াতে বহুত আমি পঢ়িবলগীয়া হয়। যিখিনি পঢ়িব লাগে সেইখিনি খুব বেছি কমপ্লিকেটেড একো নহয়, মানে বহুত বেছি জটিল নহয়, কিন্তু পঢ়িব বহুত লাগে। আৰু সেই পঢ়াখিনি আমি মনতো ৰাখিব লাগে। মনত ৰাখিবৰ কাৰণে আমি নিয়মীয়াকৈ আওৰাব লাগিব, ৰিভাইজ কৰিব লাগিব। আৰু ৰিভিজন কৰাটো বহুতো ছাত্ৰ ছাত্ৰীৰ কাৰণে খুব কঠিন হৈ পৰে, কাৰণ একেখিনি কথাকে সদায় পঢ়িব লাগে। কিছুমান ছাত্ৰ ছাত্ৰীয়ে তাতে ইণ্টাৰেষ্ট নাপায়, কাৰণ আমি সদায় নতুন নতুন কথা জানিবলৈ আগ্ৰহী। কিন্তু সদায় নতুন কথা যদি আমি জানিবলৈ চেষ্টা কৰি থাকোঁ, যিখিনি আমি ইতিমধ্যে পঢ়িছোঁ সেইখিনি আমি পাহৰি গৈ থাকোঁ। তাৰ ফলত কি হয় যে পৰীক্ষাৰ সময়ত আমাৰ মনত নাথাকে। গতিকে এই পৰীক্ষাটোৰ কাৰণে নিয়মীয়াকৈ কিছু নতুন পঢ়াৰ লগতে যিখিনি আমি ইতিমধ্যে পঢ়িছোঁ সেইখিনি নিয়মীয়াকৈ আওৰাই থকাটো খুব জৰুৰী। আৰু কিমান ঘণ্টা পঢ়িছোঁ দিনটোত তাতকৈ বেছি ইয়াতে মেটাৰ কৰে যে আমি যিখিনি দিনটোত পঢ়িব লাগে সেইখিনি আমি পঢ়িব পাৰিছোঁ নাই। গতিকে আমাৰ যিখন ৰুটিন সেইখন টাস্ক বেছড হ'ব লাগে ৰাদাৰ দেন টাইম বেছড। মানে আমাৰ আজিৰ দিনটোত কৰিবলগীয়া এইকেইটা কাম। উদাহৰণস্বৰূপে আমাৰ ইয়াতে যদি কোনোবাই ক্লাছ কৰি আছে, তেওঁৰ দিনটোত কৰিবলগীয়া কাম থাকে যে নিউজ পেপাৰ এনালাইচিছটো চাব লাগিব, ক্লাছ এটা এটেণ্ড কৰিব লাগিব, আগৰ ক্লাছখিনি ৰিভাইজ কৰিব লাগিব, আৰু যদি ক্লাছ টেষ্ট আছে বা অনলাইন টেষ্ট আছে টেষ্টটো দিব লাগিব। এই টাস্কখিনি কৰিবলৈ কাৰোবাৰ হয়তো 4 ঘণ্টা লাগিব, কাৰোবাৰ 5 ঘণ্টা লাগিব। গতিকে সেইটো ব্যক্তি বিশেষে ভিন ভিন হ'ব পাৰে, কিন্তু টাস্ক যোনকেইটা আছে সেইকেইটা নিয়মীয়াকৈ কৰি যোৱাটো খুব দৰকাৰ। কাৰণ ইয়াতে যিটো আমাৰ চিলেবাছ, ইমান ভাষ্ট এটা চিলেবাছ, সেইটো উইদাউট ডিচিপ্লিন আমি কেতিয়াও সেইটো মানে কভাৰ কৰিব নোৱাৰিম। গতিকে নিয়মীয়াকৈ পঢ়া, দৈনন্দিন যিকেইটা আমাৰ কৰণীয় থাকে, কৰিবলগীয়া যিকেইটা আমাৰ টাস্ক থাকে, দৈনিক সেইকেইটা কৰি যোৱাটো খুব দৰকাৰ। আৰু যেনেকৈ মই ক'লোঁ, ইয়াতে কনচিষ্টেঞ্চি মেটাৰ্ছ। ইয়াতে আমি এদিন কৰিলোঁ, 2 দিন নকৰিলোঁ, আকৌ এদিন বহুত কৰিলোঁ, আকৌ 2 দিন নকৰিলোঁ, তেনেকৈ পৰীক্ষাটো ক্লিয়াৰ কৰা খুব দিগদাৰ। কাৰণ যিহেতু এগৰাকী প্ৰশাসনিক বিষয়া ইয়াতে মানে প্ৰশাসনিক বিষয়া হ'বৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে। গতিকে এই প্ৰস্তুতিটোৱেই এজন প্ৰশাসনিক বিষয়াৰ যি যি গুণ থাকিব লাগে সেইখিনি সেই প্ৰাৰ্থীজনৰ ভিতৰত সেই গুণখিনি ডেভেলপ কৰাত সহায় কৰে। আমি এজন অফিচাৰ হোৱাৰ পিছত আমি কৰিব নোৱাৰোঁ যে আজি মোৰ মন গ'ল, মই 10 ঘণ্টা কাম কৰিলোঁ, কালি মোৰ মন নাই যোৱা, মই নাই কৰা। প্ৰত্যেক দিন কাম কৰিবলগীয়াখিনি কৰিবই লাগিব, মোৰ মন যাওক নাযাওক। ঠিক তেনেদৰে এই পৰীক্ষাটোৰ প্ৰস্তুতিটো দৈনন্দিন আমি আমাৰ পঢ়িবলগীয়াখিনি পঢ়িবই লাগিব। গতিকে
আৰু যিখিনি টাস্ক আছে সেই টাস্কখিনি আমি নিৰ্ধাৰণ কৰি প্ৰত্যেক দিনে সেই টাস্কখিনি কমপ্লিট কৰাত আমি গুৰুত্ব দিয়া উচিত। ৰুটিন ব্যক্তি বিশেষে ভিন ভিন হ'ব পাৰে। ধন্যবাদ বৰদলৈ ডাঙৰী। অন্য কিছু কথা এটা সোধোঁ। আজিৰ তাৰিখত SPM IS একাডেমি বুলি কোৱাৰ লগে লগে একাংশ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ এখন মানে কাৰখানা বুলি ক'লেও এটা কাৰখানা বুলি ক'লেও ভুল কোৱা নহয়। গতিকে ইয়াত দিনে নিশাই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক পলিচ কৰা হয়, তেওঁলোকক যাতে তেওঁলোকে আহি থকা দিনত তেওঁলোকে যাতে চাইন কৰিব পাৰে। তো এই ক্ষেত্ৰত যিটো সপোন লৈ আপুনি আগবাঢ়িছিলে, লগতে আপোনাৰ লগত থকা অন্যান্য আপোনাৰ যিসকল সহ প্ৰতিষ্ঠাপক তেওঁলোকে আগবাঢ়িছিল, সেই সপোনটো আপোনালোকে কিমান দূৰ মানে বাস্তৱায়িত হৈছে? আপোনালোকে সপোনটো ঠিক ওচৰলৈ যাব পাৰিছেনে বাৰু? মানে আমি আমাৰ সপোনৰ দিশে আগবাঢ়ি গৈ থকাৰ চেষ্টা কৰিছোঁ। এতিয়া ইয়াতে এনেকুৱা হয় যে আমি সচেতনতাটো যথেষ্ট আগতকৈ বৃদ্ধি পাইছে। সেইটো আমি অনুভৱ কৰিব পাৰিছোঁ যে আগতে যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে অসামৰিক সেৱাৰ এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল, আজিৰ সময়ত সেই সংখ্যা কিছু পৰিমাণে বৃদ্ধি পাইছে। ইয়াৰ আঁৰত বহুকেইটা কাৰণ আছে, যেনেকৈ গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো যথেষ্ট পৰিমাণে মানে নিকা আৰু স্বচ্ছ কৰা হ'ল, বা এক্সাম পেটাৰ্ণ বহুতখিনি চেঞ্জ কৰা হ'ল। UPSC APSC চেম এতিয়া পেটাৰ্ণ কৰা হ'ল। এনেকুৱা বহুতো সংস্কাৰ সাধন কৰা হ'ল, যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ মাজত আগ্ৰহ বৃদ্ধি পাইছে। গতিকে সচেতনতা নিশ্চয়কৈ বৃদ্ধি পাইছে। দ্বিতীয়তে, আমি যিটো সপোন লৈ আগবাঢ়িছিলোঁ সেই সপোনটো এতিয়াও সম্পূৰ্ণ হোৱা বুলি ক'ব পৰা নাযায়। কাৰণ এতিয়াও ঠিক আছে, আমি ৰাজ্যিক পৰ্যায়ত আমি যথেষ্ট আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়াও আমি বিচৰা ধৰণে ফলাফল আমি লাভ কৰিব পৰা নাই। গতিকে আমি বিচাৰোঁ যে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে এনেকৈ প্ৰস্তুতি চলাওক যাতে আহিবলগীয়া দিনবোৰত আমি ৰাষ্ট্ৰীয় পৰ্যায়তো তেনেকৈ অসমৰ বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী সফল হোৱা আমি দেখিবলৈ পাওঁ। দ্বিতীয়তে আৰু এটা কথা ইয়াতে যে SPM IS একাডেমীত বহুতো ছাত্ৰ ছাত্ৰী আহে, বহুতো ছাত্ৰ ছাত্ৰীয়ে ইয়াতে প্ৰশিক্ষণ লয়। কিন্তু এটা অপ্ৰিয় সত্য এইটো যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে প্ৰথমবাৰতে ক্লিয়াৰ কৰিব নোৱাৰে, কাৰণ ছিটটো সদায় লিমিটেড। সেইকাৰণে প্ৰতিযোগিতাটো খুব ইয়াতে কঠিন হয়, কাৰণ 70,000 জনে দিয়ে, ছিট থাকে 300টা। গতিকে ইয়াতে যেতিয়া আমি ক্লাছত পঢ়াইও থাকোঁ, তেতিয়াও আমি দেখোঁ যে যিমানকেইজন ছাত্ৰ ছাত্ৰী বহি আছে গোটেইকেইজনেতো ক্লিয়াৰ কৰিব নোৱাৰিব পাৰে। তথাপিও আমি চেষ্টা কৰোঁ যাতে SPM IS একাডেমীত যেতিয়া তেওঁলোকে যিকোনো এটা কোৰ্চৰ শিক্ষা গ্ৰহণ কৰে, তেতিয়া তেওঁলোকক আমি সিমানখিনি তেওঁলোকক জ্ঞান বা সিমানখিনি শিক্ষা আমি দিব পাৰোঁ, যাৰ জৰিয়তে তেওঁলোকে APSC CC এক্সাম নহ'লেও জীৱনৰ বিভিন্ন ক্ষেত্ৰত যাতে নিজকে তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰে, বা নিজকে প্ৰতিষ্ঠা কৰাৰ সেই আত্মবিশ্বাসটো যাতে তেওঁলোকৰ মনলৈ আহে। কাৰণ মই এই কথাটো বিশ্বাস কৰোঁ যে নলেজ ইজ পাৱাৰ, বা মানুহৰ মনত সেই আত্মবিশ্বাসটো গঢ় দিয়াত শিক্ষাই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। গতিকে আমি ইয়াতে ছাত্ৰ ছাত্ৰীসকলক এনেকুৱাকৈ পঢ়ুৱাওঁ যাতে তেওঁলোকে প্ৰথম কথা APSC CC এৰ পৰীক্ষাটো তেওঁলোকে মানে যিমান পাৰে সিমান তেওঁলোকে মানে নিজৰ এফৰ্টটো দিয়েই। কিন্তু এইটোও সঁচা যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ হয়তো চিভিল ছাৰ্ভেণ্ট হোৱাৰ সেই সপোন পূৰা নহ'বও পাৰে, কিন্তু সেইটো নহ'লেও যাতে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে, বা তেওঁলোকে বেলেগ বেলেগ কেৰিয়াৰ অপশ্যন চুজ কৰিও যাতে তাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে, সিমানখিনি তেওঁলোকৰ পাৰ্চনেলিটিটো ডেভেলপ কৰা বা তেওঁলোকৰ মনৰ ভিতৰত সেই কনফিডেন্সটো অনাৰ ওপৰতো আমি সমানে গুৰুত্ব দিওঁ। নিশ্চিতভাৱে। এতিয়া অন্য এটা প্ৰসংগ সুধিব বিচাৰিছোঁ। অসমত যথেষ্ট দুখীয়া ল'ৰা ছোৱালী আছে, গাঁৱে ভূঞে যথেষ্ট মেধাৱী ছাত্ৰ ছাত্ৰী, যিসকলে তেওঁলোকে এই ব্যয়সাধ্য যিটো শিক্ষা এইটো ল'বলৈ তেওঁলোকে যথেষ্ট অপৰাগ, বা তেওঁলোকৰ পিতৃ মাতৃ এনেকৈ দিব নোৱাৰে। গতিকে SPM IS একাডেমীৰ যিহেতু অসমৰ এটা আজিৰ তাৰিখত চিনাকি নাম, সকলোৱে জানে বুলি ক'ব পাৰি, শিক্ষিত সমাজ যিটো জানেই, অন্যান্য সকলোৱে জানে বুলি ক'লেও ভুল কোৱা নহ'ব। গতিকে এই ছাত্ৰ ছাত্ৰীসকলক উলিয়াই অনাৰ ক্ষেত্ৰত আপোনালোকৰ কিবা তেনেকুৱা পদক্ষেপ আছে নেকি, বা লৈছে নেকি? হয়, মই ইতিমধ্যে কৈছোঁ যে আমি অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ। তাৰ লগতে আমি এইটোৰ প্ৰতিও লক্ষ্য ৰাখিছোঁ যে আৰ্থিক অৱস্থাৰ বাবে কোনো ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুতিৰ পৰা যাতে বঞ্চিত হ'বলগীয়া নহয়। তাৰ কাৰণে আমি বিভিন্ন
অ'পেন প্লেটফৰ্মত বিনামূলীয়াকৈ আমি বহুখিনি আমি কণ্টেণ্ট আমি প্ৰভাইড কৰোঁ। উদাহৰণস্বৰূপে যেনেকৈ মই ক'লোঁ যে এই পৰীক্ষাটোত কাৰেণ্ট এফেয়াৰ্ছে এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই কাৰেণ্ট এফেয়াৰ্ছখিনি আমি ইউটিউব চেনেলত আমি ডেইলি বেচিছত আপলোড কৰি আছোঁ। আমাৰ ওৱান অফ দ্য co-founders সত্যজিৎ কুমাৰ ছাৰ, তেখেতে 6 বছৰ ধৰি উইদাউট মিছ এভৰি ডে নিউজ পেপাৰ এনালাইচিছ কৰি আছে। তেওঁ ৰাতিপুৱা পেপাৰ পঢ়ি তাৰে ইম্পৰ্টেণ্ট নিউজবিলাক উলিয়াই পেলাই ডেইলি ইউটিউবত সেইটো আপলোড কৰে। 6 বছৰ ধৰি গেপ হোৱা নাই, ব্ৰেক হোৱা নাই। আগতে সপ্তাহত 7 দিন আছিল, এতিয়া দেওবাৰটো খালি তেওঁ নকৰে, বাকী সপ্তাহটোৰ 6 দিনেই যোৱা 6 বছৰ ধৰি তেখেতে আপলোড কৰি আছে। So that is the level of consistency which we expect from our students as well. যে সেই একেটা কাম কৰি থকাৰ যিটো এটা মানে যোনটো এটা মানে অভ্যাস। এতিয়া এই যোনখিনি ইউটিউবত আমাৰ নিউজ পেপাৰ এনালাইচিছ যায়, সেইখিনিৰ কাৰণে কোনো মানে ফিজ পে' কৰিব নালাগে। এইখিনি বিনামূলীয়াকৈ সকলোৱে মানে ইয়াৰ লাভ উঠাব পাৰে বা ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে, সকলোৱে চাব পাৰে, কাৰণ ইউটিউবত আছে, SPMৰ ইউটিউব চেনেলত। গতিকে এই নিউজ পেপাৰ এনালাইচিছৰ পৰা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী উপকৃত হৈছে আৰু তাৰ বিষয়ে তেওঁলোকে আমাক জনাইছেও। ঠিক তেনেদৰে আমাৰ অসমৰ ওপৰত বিভিন্ন প্ৰশ্ন সোধা হয়। ঠিক তেনেদৰে আমি SPMৰ ইউটিউব চেনেলত আমি আছাম হিষ্ট্ৰীৰ এটা ভিডিঅ' ছিৰিজ আমি আপলোড কৰি থৈছোঁ। তাতে গোটেই আমাৰ একদম সেই মাইথলজিকেল পিৰিয়ডৰ পৰা নৰকাসুৰৰ সময়ৰ পৰা স্বাধীনতালৈকে গোটেই আছাম হিষ্ট্ৰীটো তাতে ধুনীয়াকৈ মানে বুজাই দিয়া হৈছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব নোৱাৰে বা আৰ্থিক তেওঁলোকৰ কিছু অভাৱৰ বাবে তেওঁলোকে মানে বহুত ফিজ পে' কৰি এডমিশ্যন ল'ব পৰা নাই, তেওঁলোকৰ কাৰণে বিনামূলীয়াকৈ আমি বহুখিনি কণ্টেণ্ট আমাৰ ইউটিউব চেনেলত প্ৰভাইড কৰিছোঁ। দেট ইজ ওৱান থিং। ইয়াৰ লগতে BPL কেটেগৰীৰ যিকোনো ছাত্ৰ ছাত্ৰী যদি SPM IAS একাডেমীত এডমিশ্যন ল'বলৈ আহে, তেতিয়া তেওঁলোকক আমি এটা ডিছকাউণ্ট আমি প্ৰভাইড কৰোঁ, ভালেমান ডিছকাউণ্ট তেওঁলোকক দিয়া হয়। তৃতীয়তে, আমি প্ৰত্যেক বছৰে কিছুমান স্কলাৰশ্বিপ এক্সাম কণ্ডাক্ট কৰোঁ, য'ত প্ৰত্যেক বছৰে এনেকুৱা 30-40 জন ষ্টুডেণ্টক আমি বিনামূলীয়াকৈ প্ৰশিক্ষণ দিওঁ। গতিকে যিকোনো মেধাৱী ছাত্ৰ ছাত্ৰীয়ে যদি আৰ্থিক অভাৱৰ কাৰণে তেওঁলোকে মানে প্ৰস্তুতি চলাব পৰা নাই বা ক'ৰবাত তেওঁলোকে এডমিশ্যন ল'ব পৰা নাই, তেতিয়া তেওঁলোকৰ কাৰণে এইটো এটা সুবৰ্ণ সুযোগ। যেতিয়া আমি স্কলাৰশ্বিপ এক্সাম আমি কণ্ডাক্ট কৰোঁ, তেতিয়া সেই এক্সামত যদি তেওঁলোক এপিয়াৰ হয় আৰু তেওঁলোকে যদি তাতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়, কাৰণ আমি প্ৰশ্নবিলাক যোনখিনি সোধোৱা হয় এই মানে স্কলাৰশ্বিপ এক্সামত, সেইখিনি সাধাৰণ প্ৰশ্ন, সেইখিনিৰ কাৰণে তেওঁলোকে আকৌ ক'তো প্ৰশিক্ষণ লৈ আহিব নালাগে। গতিকে যিসকল ছিনচিয়াৰ ষ্টুডেণ্ট আছে, তেওঁলোকে যদি এই স্কলাৰশ্বিপ এক্সামটো দিয়ে বা তেওঁলোকে যদি এই স্কলাৰশ্বিপ লাভ কৰিবলৈ সক্ষম হয়, তেতিয়া তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁলোকে প্ৰশিক্ষণ লাভ কৰিব পাৰে। ইয়াৰ উপৰি আমি অসমৰ বিভিন্ন জিলাত বিভিন্ন জেগাত আমি ছেমিনাৰ অৰ্গেনাইজ কৰোঁ, আমি গৈ পেলাই কৰ্মশালা আমি আয়োজন কৰোঁ। সেইবিলাকৰ যোগেদি কেনেকৈ পঢ়িব লাগে, কেনেকৈ প্ৰস্তুতি চলাব লাগে, কি কি চ'ৰ্চ ফ'ল' কৰিব লাগে, এই গোটেই বিষয়বিলাকৰ ওপৰত তেওঁলোকক এটা আমি ধাৰণা দিবলৈ চেষ্টা কৰোঁ। আৰু মই ভাবোঁ যে এনেকৈয়ে আমি তেওঁলোকৰ মনত এই চিভিল ছাৰ্ভিচৰ প্ৰতি আগ্ৰহটো কিছু পৰিমাণে হ'লেও আমি মানে গঢ় দিবলৈ আমি সক্ষম হৈছোঁ। আৰু তেওঁলোকে লাহে লাহে এই পৰীক্ষাটোৰ প্ৰতি তেওঁলোক আগ্ৰহী হৈছে আৰু লাহে লাহে তেওঁলোকে নিজৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বহুতো ছাত্ৰ ছাত্ৰী আছে যি বহুত ভিতৰুৱা জেগাৰ পৰা আহি আমাৰ লগত জড়িত হৈ আছে। গতিকে তেওঁলোকৰ পৰা মই এইটো জানিব পাৰিছোঁ যে এতিয়াও সেই ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকসকলৰ মাজতো যথেষ্ট আগ্ৰহ বৃদ্ধি পাইছে আৰু তেওঁলোকে নিজৰ আৰ্থিক অভাৱ যিটো আছে সেইটো অতিক্ৰম কৰি তেওঁলোকে বিভিন্ন এনেকুৱা মুকলি যি উৎস আছে, অ'পেন চ'ৰ্চেছ আছে, সেই অ'পেন চ'ৰ্চেছবিলাকৰ সহায়তো তেওঁলোকে নিজৰ মানে প্ৰস্তুতি তেওঁলোকে আগবঢ়াই নিবলৈ সক্ষম হৈছে। ধন্যবাদ। এয়া আছিলে চিন্ময় বৰদলৈ ডাঙৰীয়া। তেখেত গুৱাহাটীত থকা SPM IAS একাডেমীৰ এগৰাকী সহ প্ৰতিষ্ঠাপক। বৰদলৈ ডাঙৰীয়াই আমাক জনালে কিদৰে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে জীৱনৰ এই কঠিন পৰীক্ষাত আগুৱাই যাব পাৰে,
তেখেতলোকসকলে কেনেকৈ পঢ়িব লাগিব, কেনেকৈ নিয়মানুৱৰ্তিতা পালন কৰিব লাগিব। তেখেতে এটা কথা জনাইছে যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ যি দৈনিক যি কাৰ্যক্ৰমণিকা, এই কাৰ্যক্ৰমণিকা বেলেগ হ'ব পাৰে, কিন্তু এটা কথা কিন্তু সকলোৱে মানিবই লাগিব আৰু সকলোৱে কৰিবই লাগিব, আৰু সেইটো হ'ল দৈনিক পঢ়িব লাগিব। বহু সময় নপঢ়িলেও কথা নাই, কিন্তু কিছু সময় নিশ্চিতভাৱে তেওঁ কিতাপৰ লগত ব্যস্ত থাকিবই লাগিব, আৰু এই হ'ল সফলতাৰ অন্যতম চাবিকাঠি। অন্যহাতে তেখেতে আমাক জনালে যে অসমৰ গাঁৱে ভূঞে থকা যিসকল দৰিদ্ৰ ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলক SPM IAS একাডেমীয়ে কিদৰে উলিয়াই আনিব, কিদৰে তেওঁলোকক এই কঠিন পৰীক্ষাসমূহত অৱতীৰ্ণ হ'ব পৰাকৈ তেওঁলোকক সহায় কৰিব, এই সমস্ত কথাখিনি আমাক জনালে। আমিও SPM IAS একাডেমীক আমাৰ মেট্ৰ' নিউজৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। থকা দিনত যাতে তেখেতলোকসকলে আকৌ বহুত ছাত্ৰ ছাত্ৰীক উন্নতিৰ দিশলৈ আগুৱাই লৈ যাব পাৰে, তাৰ বাবে থাকিল যথেষ্ট শুভকামনা। মহেশ কলিতাৰ প্ৰতিবেদন, মেট্ৰ' নিউজ, গুৱাহাটী।